নমস্কাৰ দ্য নিউজ প্লাছৰ এই অনুষ্ঠান বিশেষলৈ মই কনক শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে শাসক বিৰোধী উভয়ে ৰণত নামিব পৰা পৰিলক্ষিত হৈছে প্ৰাৰ্থিত প্ৰত্যাশীসকলে ইতিমধ্যে নিজা নিজা সমষ্টিত যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব খোজে তেওঁলোকে সজোৰে ৰণকৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে সকলোৱে নিজৰ নিজৰ ভেটি সবল কৰাত সুদৃঢ় কৰা পৰিলক্ষিত হৈছে আৰু মোৰ লগত আছে এগৰাকী প্ৰাৰ্থিত প্ৰত্যাশী তথা এগৰাকী উদ্যোগী যুৱ নেতা লাচিত গগৈ শিৱসাগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিব খুজিছে আৰু আমাৰ আজি বিশেষ অনুষ্ঠানৰ আজি তেওঁৰ বিশেষ অতিথি লাচিত গগৈক স্বাগতম জনাইছোঁ আজি আমাৰ অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিছে কি ক'ব? নমস্কাৰ আজি বিশেষকৈ দ্য নিউজ প্লাছৰ সমূহ বিষয়ববীয়ালৈ মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ নিশ্চিতভাৱে নতুন বছৰ আৰু বিশেষকৈ নতুন উদ্যম নতুন সাহস লৈ নিৰ্বাচনী যুঁজত প্ৰথমবাৰৰ কাৰণে অৱতীৰ্ণ হ'বলৈ আপুনি সাহস কৰিছে মন মেলিছে কেনেকুৱা বিশেষকৈ ভাল লাগিছে আমাৰ যি ধৰণে আমাৰ উন্নতিৰ দিশত আমাৰ বিজেপি দলটোৱে ৰাইজৰ হকে বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে নিশাই সকলো ৰাইজৰ দুখীয়া শ্ৰেণীৰ লোকসকলক কি ধৰণে উলিয়াই অনাৰ ক্ষেত্ৰত প্ৰয়াস কৰিছে সেই প্ৰয়াসৰ তেওঁ অনুৰাগী এজন শুভাকাংক্ষী হিচাপে ময়ো এজন ওলাই আহিছোঁ যাতে তেওঁৰ লগত থাকি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগতে দিলীপ শইকীয়া ডাঙৰীয়াৰ বিশেষকৈ আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি শিৱসাগৰ সমষ্টিটো উন্নয়নৰ খাতিৰত উপহাৰ হিচাপে দিবলৈ প্ৰস্তুত হৈছোঁ যিহেতু শিৱসাগৰ সমষ্টিত অখিল গগৈ প্ৰতিনিধিত্ব কৰি আছে মই অখিল গগৈৰ পৰা আৰম্ভ কৰিম আৰু তাৰ পাছত আপোনালোকলৈ যাম বিগত 5টা বছৰত শিৱসাগৰ সমষ্টিত কি এনে কাম কৰা নেদেখিলে যিখিনি আপুনি যদি প্ৰাৰ্থিত্ব পায় টিকট পায় যদি আপুনি জয়ী হৈ আহে সেই কামখিনি সম্পূৰ্ণ কৰিব বিশেষকৈ চাওক আজি বিগত অখিল গগৈ ডাঙৰীয়াক সকলোৱে জানে যেতিয়া নেকি তেওঁ কিছু কেছত জেলত আছিলে তেওঁক উলিয়াই অনাৰ ক্ষেত্ৰত শিৱসাগৰ ৰাইজে জান প্ৰাণ দি তেওঁক উলিয়াই নিছিলে যাতে তেওঁ যদি ওলাই আহি শিৱসাগৰৰ উন্নতিৰ দিশত মানে আগুৱাই লৈ যাব পাৰে আজি দেখিছে ৰাস্তা ঘাটকে ধৰি আমাৰ যিটো ঐতিহাসিক শিৱসাগৰ কীৰ্তিচিহ্নবিলাক আছে সকলোৱে সপোনত পুহি ৰাখিছিলে যে আমাৰ শিৱসাগৰ যিসকল পুৰণি কীৰ্তিচিহ্ন আছে আজি যি ধৰণে হ'ব লাগিছিলে আজি আপুনি কৈছে পুখুৰী পাৰটোৱে চাওক আমাৰ দলৰ ছাইডটোৱে চাওক যিকোনো আমাৰ কোনো অতিথি গ'লে নিজকে লজ্জিত বোধ কৰোঁ যে এনেকুৱা এজন বিধায়কক আমাৰ শিৱসাগৰ ৰাইজে যি ধৰণে ধৰক তেওঁলোকৰ সপোনৰ আশা কৰি তেওঁক আগবঢ়াই লৈ গৈছিলে জিকাই পানী কিন্তু তেওঁক দেখা গৈছে যে তেওঁ অকল তেওঁ নিজৰ সমষ্টি নহয় বেলেগ সমষ্টিত গৈ তেওঁক বেলেগ প্ৰচাৰ চলায় তেওঁ ইমান যোগ্য প্ৰাৰ্থী নহয় যে এনেকুৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত ফাইট কৰিব পৰা তেওঁ এজন প্ৰাৰ্থী নহয় তেওঁ চকুৰালি যি ধৰণে অংগী ভংগী কয় মই মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ ইলেকশ্যন খেলিম মই আমুকো হৈ খেলিম তেনেকুৱা এজন ব্যক্তি তেওঁ নিজকে চব কৰি মেলি কৃষকৰ সময়ত দেখিলে আপুনি যি ধৰণে কৃষক আন্দোলন তেওঁ কৰি আছিলে অন্নপ্ৰসন্ন কৰিছিলে বহুত কিবা কিবি তেওঁ কৰিছে কৰাৰ পাছত আপোনালোকে সকলোৱে দেখিছিলে যে তেওঁ কি ধৰণে নিজৰ অৰ্কিড পাৰ্কখন কৰি ল'লে তেওঁৰ লগত আশে পাশে থকা ব্যক্তিক তেওঁ কিবা কৰিলে নি লিডাৰ বনালে নি আজি কেইজনমান মাত্ৰ ব্যক্তি আছে আজি ৰাইজৰ দলৰ মই যেতিয়া নি শিৱসাগৰত ওলাই আহিছোঁ ৰাইজৰ দলৰ বহুত ব্যক্তি মোৰ ফ্ৰেণ্ড ক্লাব হ'বলৈ ৰেডি হৈ আছে বহুতো দল সংগঠন ব্যক্তি ৰেডি হৈ আছে কিন্তু মোৰ এইটো লক্ষ্য নহয় যে মই লাচিত গগৈয়ে নিজৰ ব্যক্তিগত স্বাৰ্থত মই নিজৰ স্বাৰ্থত কিবা কৰি শিৱসাগৰ উন্নতিৰ দিশত নিম মই জন্ম মোৰ কালুগাঁৱত মই নিজকে যেতিয়া নেকি শিৱসাগৰ কালুগাঁৱত মই তাঁতশালৰ প্ৰজেক্ট এটা কৰিব লৈছোঁ আহোঁ লাজ লাগে তেতিয়া সেই ক্ষেত্ৰত দেখিলোঁ যে এইবাৰ শিৱসাগৰত অখিল গগৈ নিচিনা এজন চকুৰালীৰ ব্যক্তিক আমি ইয়াৰ পৰা উফহাই লৈ যাব লাগিব বিশেষকৈ তাতে ঐতিহ্য আমাৰ শিৱদৌল আছে বুজিছে সেই শিৱদৌলত আমি পূজা অৰ্চনা কৰোঁ সেই পূজা কৰিবলৈতো সকলোৱে ফুল লৈ যায় পদুম ফুলটো হৈছে আমাৰ পবিত্ৰ সেই ফুল লৈ আমি যেতিয়া আগবঢ়াওঁ আমাক শিৱসাগৰ এইবাৰ বিশ্বাস আছে ৰাইজক এইবাৰ সকলোৱে শিৱসাগৰ গোটেই বাকী ৰাইজৰ পদুম ফুলেৰে ভৰি পৰিব শিৱসাগৰখন আৰু উন্নতিৰ দিশত নভবা দিশত আগুৱাই নিবলৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আৰু লগতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আজি সপোন বাস্তৱত শিৱসাগৰক লৈ চিন্তা কৰি থৈছে তাত বহুতো আগৰণুৱা আৰু লগতে নতুন প্ৰজন্মক সংস্থাপন বিভিন্ন উদ্যোগেৰে ভৰি পৰিবলৈ সক্ষম হ'ব আজি অখিল গগৈ থকা অৱস্থাত কি হৈছে অখিল গগৈ যেতিয়া নেকি আছে আজি তাত মাৰোৱাৰী সম্প্ৰদায় যিবোৰ ব্যৱসায় আছিলে সকলোৱে তেওঁলোকৰ ইটো সিটো কথাত ওলাই যাবলগীয়া হৈছে শিৱসাগৰখন বহুত পিছ পৰিলে আগৰ শিৱসাগৰ নহয় এতিয়া সোণাৰী হওক মাৰমৰা হওক ডিমৌৱে হওক বহুত আগবাঢ়ি গৈছে আজি তৰংগ গগৈ চব কি পোৱা নাই নাহক এতিয়া কি হৈ গৈছে কিন্তু আমাৰ শিৱসাগৰ হ'ব লাগিছিলে কি শিৱসাগৰখন অখিল গগৈ নিচিনা মই আকৌ কৈছোঁ তেওঁ এজন
আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ফাইট কৰিব ব্যক্তি নহয়। কিন্তু তেওঁ এটা কথা ক'ব লাগিব, তেওঁ কিন্তু যুঁজে বিধানসভাত যুঁজা লক্ষ্য যুঁজিলে কৰিছে। সেইটোৱে কৈছোঁ। আপুনি এটা কথা কওক, এখন ঘৰত উম, মানুহ 6-7জন ব্যক্তি থাকে, উম, এখন ঘৰৰ পৰিয়ালত আলোচনাৰ মাধ্যমেৰে যিকোনো কাম আগবাঢ়িব লাগে। উম, তেওঁ যেতিয়া বিধানসভাত 126জন বিধায়ক আছে, 26জন বিধায়কৰ ভিতৰত সেইটো এটা পৰিয়াল, উম, তেওঁ যিটো বিশৃংখলা সৃষ্টি কৰে, বস্তুটো আগবাঢ়িবনে পিছ পৰিব? উম, সেই কথাটো উদাহৰণটো তেওঁক সুধিব। উম, তেওঁ বিশৃংখলা, উম, তেওঁক যি ধৰণে কৰে, তেওঁ মানুহজন অলপ বেলেগ আছে নেকি। উম, তেওঁ মোতকৈ জ্যেষ্ঠ, মই ইমানখিনি ক'ব নাযাওঁ উম, হা। তেওঁৰ ইতিহাস মানুহে চালে সকলোৱে জানে। উম, তেওঁ আগতে চেণ্ডেল পিন্ধি ঘূৰি যিখিনি কৰে, আজি উম, বিধানসভাত তেওঁ নিজকে মুখ্যমন্ত্ৰী বুলি ভাবিবলৈ ধৰিলে। তেওঁ এজন কেণ্ডিডেট, তাকো জেলত থকা ৰাইজে, শিৱসাগৰ ৰাইজে আৱেগত তেওঁক জিকাইছিলে। কিন্তু এইবাৰ বাই তেওঁ শিৱসাগৰতো সম্পূৰ্ণ বহুতো কম। কিয় মানে এইবিলাক উন্নয়নমূলক কাম নোহোৱা কাৰণ কি? আপোনাৰ মতে অখিল গগৈৰ মতে বহু কাম শিৱসাগৰত হৈছে, কিন্তু আপোনালোকৰ মতে শিৱসাগৰত উন্নয়নমূলক কাম একো হোৱা নাই। এই নোহোৱা কাৰণটো কি বা কি হ'ব নোহোৱা, লাগে? তেওঁ কমিশ্যন মাষ্টৰ। তেওঁ কমিশ্যনত যেতিয়া নেকি কমিশ্যন লৈ শিৱসাগৰখন বেয়া কৰি পেলাইছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব লাগে কি, তেওঁ কৰি থাকে কি? আজি পীযুষ দা যাওক, তেওঁক দেখিছে আপুনি, ইফালে গালি দেখি পীযুষ দা গ'লে পীযুষ দাৰ লগত নিজৰ কথা চিন্তা কৰে, ৰাইজৰ কথা চিন্তা নকৰে। তেওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গ'লেও তেওঁ নিজৰ কথা চিন্তা কৰে, ৰাইজৰ কথা চিন্তা নকৰে। তেওঁ নিজকে বহুত মানে কিবা বুলি ভাবে। কিন্তু মই ভাবোঁ যে তেনেকুৱা এজন ব্যক্তিয়ে, তাতে আমাৰ শিৱসাগৰখনৰ এনেকুৱা এটা দুখৰ লগা হৈছে যে তেওঁ আগৰ দিনততো নাথাকে, এতিয়া ইলেকশ্যন আহি আছে, ভোটৰ হেৰি হৈছে, সেইকাৰণে কম সময়ত তেওঁ গৈছে। তেওঁ অকল ধুবুৰী, বেলেগত এতিয়াতো ধুবুৰীত খেলিব বুলি শুনিছোঁ, বেলেগ জেগাত তেওঁ গৈ তেওঁ নিজকে প্ৰচাৰ চলাইছে। আৰু তেওঁ এইবাৰ কোনো ৰাইজৰ দলৰ প্ৰাৰ্থী ক'তো মানে আমাৰ আপাৰ আছামত ক'তো তেওঁ জয়ী হ'বলৈ সক্ষম নহ'ব। এই উন্নয়নমূলক কাম কাজ নাই হোৱা বুলি ক'লে, এই নোহোৱাৰ মূলতে কোন? মূলতেতো অখিল গগৈ ডাঙৰীয়াই। তেওঁ কোৱা নাই জানো, অলপ আগতে কৈছোঁ। কিয় স্থানীয় যিসকল লোক আছে জবাবদিহি কিয় কৰা হোৱা নাই এতিয়ালৈকে 5 বছৰ? নাই, বহুতে কৈছে, বহুতে মাত মাতিছে। মই অলপ আগতে কৈছোঁ, বিধানসভাত যেতিয়া হুলস্থুল পৰিৱেশ কৰে, হুলস্থুল কৰি যিকোনো কাম নহয়, ভালমতে হ'ব লাগিব। তেওঁক যিমান হুলস্থুল কৰি বিধানসভাৰ পৰা কিমান বাৰ ওলাই দিয়ে। এখন ঘৰত যদি সদায় হুলস্থুল হৈ থাকে, মানুহ আগবাঢ়িব নোৱাৰে। বিশেষকৈ আমাৰ শিৱসাগৰ সমষ্টিটো আগবাঢ়িব পৰা নাই। তেওঁক যি ধৰণে কৈছে, তেওঁ সকলো শিৱসাগৰবাসীয়ে যি ধৰণে জিকাইছিলে, ক্ষমা প্ৰাৰ্থী হিচাপে ক্ষমা খুজিব লাগে যে মই 5 বছৰত একো কৰিব নোৱাৰিলোঁ, মোক ক্ষমা কৰি দিয়ক। আৰু এইবাৰ যদি নিৰ্বাচনত আপোনাক টিকট দিয়ে দলে, তেতিয়াহ'লে আপোনাৰ প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বী হ'ব অখিল গগৈ। ইতিমধ্যে অখিল গগৈ নিজকে শিৱসাগৰৰ পৰা খেলিম বুলি নিজকে প্ৰস্তুত কৰিছে, ইতিমধ্যে বিভিন্ন মাধ্যমত প্ৰকাশ কৰি আছে। কিন্তু কথাটো হ'ল, অখিল গগৈয়ে দুদিন আগতে যিটো ভীষণ অভিযোগ উত্থাপন কৰিলে, যিটো বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে, আপোনালোকৰ এগৰাকী দলীয় এখন গোপন মিটিঙৰ সম্পূৰ্ণ কথাখিনি শুনি ফেচবুক লাইভ যোগে গোটেই কথাখিনি উদঙাই দিলে। তেওঁ অভিযোগটো হ'ল যে বিজেপি এইবাৰ বাছি কিছুমান সমষ্টিৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিব খুজিছে। বিষয়টো সন্দৰ্ভত আপুনি কি ক'ব? নাই, এইটো সম্পূৰ্ণ মিছা অভিযোগ। আৰু এটা কথা, যেতিয়া ভিডিঅ' কনফাৰেঞ্চ হয়, নিজৰ মাজত হয়, তেওঁ চোৰৰ দৰে লোকৰ ভিতৰৰ বস্তুবিলাক তেওঁ শুনা সেইটো অধিকাৰ এক নম্বৰতে নাই। আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া মাননীয় বহুত ভাল মানুহ, তেওঁৰ বিষয়ে মই ক'ব নালাগে, সকলোৱে জানে। তেওঁ এজন সংঘৰ পৰা অহা, আমি সংঘৰ কথাটো কি, আমি সকলোকে সকলোক আমি এক কৰাৰ প্ৰয়াস হয়, সকলো জনজাতিক এক কৰাৰ প্ৰয়াস। আমাৰ কোনো তেনেকুৱা কথা নাথাকে। সেইটো ভুল অভিযোগ তেওঁ আনিছে। সেইকাৰণে কৈছোঁ, তেওঁক আপুনি এই চুকুৰালীৰ লগত মিলাই আপুনি এইবাৰ ইলেকশ্যনত আৰু বিশেষকৈ শিৱসাগৰত তেওঁ বহুতো কম ভোটত হাৰিব। আৰু তেওঁ অকল কোনোবা এজন ইলেকশ্যন খেলালৈ তেওঁ উল্টা উল্টি কথা কয়। আমাতকৈতো তেওঁ বহুত জ্যেষ্ঠ, কিন্তু তেওঁ আমাৰ নতুন প্ৰজন্মক সাহস কি দিব লাগিছিলে। তেওঁ এজন বিধায়ক হৈ যিবিলাক বিশৃংখল কথা পাতে, সেইটো মানে আমি শিৱসাগৰত আমি বেয়া পাইছোঁ। মই বুলি নহয়, সকলো তেওঁৰ লগত থকা এতিয়া ৰাইজৰ দলৰ বহুতো মানুহ মোৰ ফ্ৰেণ্ড ক্লাব হ'ব কৈ আছে। মই কৈছিলোঁ কিছুদিনৰ পিছত আপোনালোকে সকলোৱে গম পাব। ৰাইজৰ দলৰ বহুত ডাঙৰ তেওঁলোকৰ লিডাৰ মোৰ লগত, মই তেওঁলোকৰ গাড়ীতে থাকোঁ বেছিভাগ। ইমানলৈকে আপোনাক কৈছোঁ, তেওঁলোক মোৰ লগত আছে। মোক কৈছে যে এইবাৰ শিৱসাগৰ উন্নয়নৰ ক্ষেত্ৰত, কিন্তু মই বুলি নহয়, আকৌ লাচিত গগৈ এজন ব্যক্তি নহয়। লাচিত গগৈ আমি হিচাপে এবাৰ শিৱসাগৰবাসী ৰাইজৰ সকলো দল সংগঠনৰ সকলো দুখীয়া শ্ৰেণীৰ ৰাইজৰ সঁহাৰিত বহুতো ভোটত মই বিশেষকৈ এইবাৰ ভাৰতীয় জনতা পাৰ্টীক শিৱসাগৰ সমষ্টিটো উপহাৰ হিচাপে দি
উন্নয়নৰ দিশত আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। সাংগঠনিকভাৱে লাচিত গগৈ তেতিয়াহ'লে কিমান সবল আৰু মানে নিৰ্বাচনত জয়ী হ'ব পৰাকৈ আপুনি কথাই ক'লেই যে আপোনাৰ লগত যথেষ্ট মানুহ আছে, কিন্তু তাৰ বাহিৰেও সেইটো দলীয় সাংগঠনিক ভিত্তিক, কিন্তু অকল লাচিত গগৈ হিচাপে যদি চোৱা যায় নাই, অকল লাচিত গগৈ নহয়, লাচিত গগৈ এজন নহয়, আমি হিচাপে আমি কাম কৰিম। দলীয়তো আপোনাৰ আমাৰ দলৰ ফালৰ পৰা যিখিনি কৰিব লাগে, দলে এজন প্ৰাৰ্থীক জিকোৱাৰ ক্ষেত্ৰত প্ৰয়াস থাকিবই। তাৰ উপৰিও মই নিজৰ ফালৰ পৰা যিটো, মই এজন লাচিত গগৈ নহয়, আমি শিৱসাগৰ হিচাপে আমি এইবাৰ মানে ভাৰতীয় জনতা পাৰ্টীক এই সমষ্টিটো উপহাৰ হিচাপে দিবলৈ সক্ষম হ'বলৈ আমি প্ৰস্তুত হৈছোঁ। হ'লেও শিৱসাগৰবাসীয়ে সুধিব যে লাচিত গগৈক শিৱসাগৰবাসীয়ে কিয় ভোট দিব? আপুনি প্ৰশ্নটোৰ উত্তৰ আপুনি সেইটো মই নিজৰ প্ৰচাৰটো মই নিজে চলোৱা নিচিনা হ'ব। আগন্তুক দিনত মই বহুতো ৰাইজৰ হৈ কাম কৰিছোঁ। ক'ভিডৰ সময়ত বহুতো ব্যক্তিক 2020 চনত আমগুৰিত বহুতো মানুহক মই ক'ভিডৰ সময়ত মানে আমাৰ DC লক্ষীন্দৰ ফুকন ছাৰ আছিলে, তেওঁক লৈ বহুতো আমগুৰিত মই ক'ভিডৰ সময়ত মই মানুহবিলাকক গৈ সহায় কৰিছিলোঁ, গুৱাহাটীৰ পৰা গৈ। আপোনাৰ বহুতো এতিয়া বানপানী হৈছিলে আমাৰ দিখৌমুখৰ ফালে, তাতো মই বহুতো বানপীড়িত মানুহক এক ট্ৰাক আপোনাৰ চাউল দালি নি মই নিজে লগালগ, তেতিয়া মোৰ কোনো ৰাজনীতিৰ কথা নাছিলে। আকৌ লগতে মই মাননীয় মুখ্যমন্ত্ৰীৰ নামত এটা ৰাস্তা বহুতো বেয়া, সেইটোতো গোটেই ৰাইজৰ লগ ভোট দিছিলে, অখিলকে দিয়া বনগাঁও, তাতে মই 3.5 কিলোমিটাৰ ৰাস্তা মই মুখ্যমন্ত্ৰীৰ জন্মদিনত উপহাৰ দিছোঁ। লগতে মই যিমান অনুষ্ঠান আছে শিৱসাগৰ, এখনটো বিহু মই কিছু বছৰ আগতে পাতিছিলোঁ আপোনাৰ 24ত, যিমান মই অনুষ্ঠানবিলাকৰ লগত জড়িত, মই প্ৰত্যেক অনুষ্ঠান যেতিয়া পাতে আপুনি সুধিব, তেওঁলোকক কওঁ যে আপোনালোকে অনুষ্ঠানটো যে মোক উদ্বোধন কৰিবলৈ মাতিছে, মইতো নিজে সন্মান ল'লে নহ'ব, মোতকৈ জ্যেষ্ঠ ব্যক্তি আছে, মোক আপোনালোকৰ অনুষ্ঠানটোত এটা কাম মোক কৰিব দিলে মই উদ্বোধনটো কৰিম। তেওঁলোকে কয় মই বয়োজ্যেষ্ঠ ব্যক্তি, ভাল ভাল ব্যক্তিক সম্বৰ্ধনা, মই এতিয়াও 500ৰ ওপৰত শিৱসাগৰ জিলাৰ প্ৰত্যেক অনুষ্ঠানত মই বয়োজ্যেষ্ঠক সন্মান জনাওঁ, সম্বৰ্ধনা জনাওঁ, যি পাৰোঁ দি মেলি সম্বৰ্ধনা জনাওঁ, সেৱা কৰি আশীৰ্বাদ লওঁ। আগন্তুক দিনত ৰাইজকে কাম কৰালে আপুনি 500ৰ ওপৰত মোৰ সম্বৰ্ধনা পত্ৰ দেখিছোঁ, জ্যেষ্ঠ ব্যক্তিক সন্মান মোৰ সেইবিলাক হৈছে। আৰু নতুন প্ৰজন্মক সাহস প্ৰেৰণা দিবৰ কাৰণে আপুনিতো জানে মোৰ বয়ন শিল্প আছে, হস্ততাঁত বস্ত্ৰ উদ্যোগ আছে, সেই উদ্যোগটি মই শিৱসাগৰ মহিলাসকলৰ বাবে আজিকালি এতিয়া আমাৰ ভাৰত চৰকাৰৰ লগতো মোৰ এইটো টাই আপ হৈছে যে প্ৰধানমন্ত্ৰীয়ে আপোনাক প্ৰশংসা কৰিছিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াও মোক প্ৰশংসা কৰিছে, আপোনালোকে সকলোৱে জানে, তেওঁ মোক লেটাৰো দিছিলে। কিন্তু মই ভাবোঁ যে শিৱসাগৰবাসী যিসকল মহিলা আছে, গোটবিলাক আছে, তেওঁলোকক মই ভাৰত চৰকাৰৰ থ্ৰুৱেদি আমাৰ হস্ততাঁত বস্ত্ৰ উদ্যোগৰ যোগেদি মই তেওঁলোকক কি ধৰণে আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ। আমাৰ এতিয়া চাওক আপুনি, এতিয়া শিৱসাগৰ ডিব্ৰুগড় যিমান গামোচা মহিলাসকলৰ কাপোৰ, চবেই যে কয় নিজকে বোৱা কাপোৰ বুলি, সেইটো মিছা কথা। এইবিলাক ধুবুৰীৰ পৰা আহি আছে, ধুবুৰীৰ পৰা আহি আমি চবেই আজি শিৱসাগৰ সকলোৱে কিনি আছোঁ, তেওঁলোকে আনি আছে। কিন্তু আমি ভাবিছোঁ থলুৱা প্ৰকৃত গামোচা আৰু লগতে আমাৰ বিশেষকৈ মেখেলা চাদৰ, পাটৰ, মুগাৰ এইবিলাক যদি আমি ইয়াত বৈ মেলি আমি বাহিৰত মাৰ্কেটখন ল'ব পাৰোঁ, বহুত দাম আছে। আপোনাৰ দিল্লী, বোম্বাই, গুজৰাট য'তেই হওক, আমাৰ অসমীয়া সাজপাৰ বহুত দাম আছে। কিন্তু আমাৰ এই বস্তুটো লৈ হৈছে কোনে? বহিৰাগত বাংলাদেশী মিয়াসকলে সেইবিলাক বৈ বাহিৰত আনি আমাৰ শিৱসাগৰ, আপোনাৰ ডিব্ৰুগড়, তিনিচুকীয়া চবতে এইটো চলাই আছে। কিন্তু আজি সেইবিলাক কিছুমান মহিলাই মানে দোকানত ব্যৱহাৰ কৰি বোৱা কাপোৰ বুলি প্ৰচাৰ চলাই, এইটো মিছা কথা। মই ভাবিছোঁ যে মই হস্ততাঁত বস্ত্ৰৰ উদ্যোগ এটা কৰিবৰ কাৰণে কালুগাঁৱত এডোখৰ মাটি ক্ৰয় কৰিলোঁ, মাটি কৰি খুব কম দিনৰ ভিতৰত মই দিবলৈ সক্ষম হ'ম। মহিলাসকলক প্ৰশিক্ষণ দি যাতে তেওঁলোকে নিজৰ লগতে আন 10জন, মোৰ লক্ষ্য উদ্দেশ্য হৈছে নিজৰ লগতে আন 10জন ব্যক্তিক মানে সংস্থাপন দিয়াৰ লগতে যে বিদেশতো বজাৰ দখল কৰাটো আমাৰ সপোন। এই সূত্ৰে মই শিৱসাগৰত মহিলাসকলৰ কাৰণে খুব কম দিনত এটা বয়ন শিল্প গঢ়িবলৈ সক্ষম হ'ম। আপোনাৰ বৰ্তমান কিমানগৰাকী মহিলা তাতে নিয়োজিত হৈ আছে? মই মানে নিয়োজিত বুলিবলৈ এনেকুৱা, মই প্ৰশিক্ষণ দি থাকোঁ, প্ৰশিক্ষণ দি তেওঁলোকক মানে প্ৰশিক্ষণ দিলে এতিয়া মই 1000ৰ ওপৰত দিলোঁ। তেওঁলোকে এতিয়া হাল লৈ নিজৰ ঘৰে ঘৰে বৈ এতিয়া ধৰক কাপোৰ চাপোৰ বিকি আছে, মোক ক'বলগীয়া নাই। সেইবিলাক ফ্ৰী প্ৰশিক্ষণ, চৰকাৰৰ ফালৰ পৰা যিটো আহে তেওঁলোকক পইচা দিয়ে, এইটো হয়। আৰু তেওঁ কিছুমানৰ চাৰ্টিফিকেটো আহি আছে, বহুত সুবিধা আহিছে, ভাৰত চৰকাৰৰ ফালৰ পৰা চাৰ্টিফিকেটো আহিছে। প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী মহিলাক শিপিনীক চৰকাৰৰ ফালৰ পৰা অনুদানো দিয়ে? সেইটোতো মোৰ লগত কথা নাই। মই এইটো নহয় যে মোৰ ইয়াতে তোৰ শিকিলে মোৰ ইয়াতে কাম কৰিব লাগিব, সেইটো নহয়। তেওঁলোকে শিকিলে যেতিয়া শিকি মেলি গ'ল, তেওঁলোকে ঘৰত গৈ হাল বহাইছে, সেইটো চৰকাৰে ফ্ৰী হালো দি দিছে। এই হাল লৈ তেওঁলোকে নিজক সংস্থাপনো হৈছে, আন দুগৰাকীক শিকাব পাৰিছে। আৰু আপোনালোকৰ যিটো গামোচা উৎপাদন ইতিমধ্যে ভাল সমাদৰ লাভ কৰিছে গামোচাই, আপোনালোকৰ উৎপাদিত গামোচাই কিমান উৎপাদন হয়, কিমান তাতে উৎপাদনৰ ক্ষেত্ৰত জড়িত হৈ থাকে মহিলা? মোৰতো উদ্যোগটো বহুত
ডাঙৰ হা। আপোনাৰ আমাৰ এইটো মানে এইটো ক'ব নোৱাৰি যে এতিয়া এই মহিলা মোৰ লগত ইমান আছে এইটো আমাৰ উদ্যোগটো বহুত বৃহৎ ডাঙৰ আৰু ডাঙৰ কৰিবলৈ লাগি আছোঁ লগতে মই তাতে ৰংঘৰ মিউজিয়াম এটাও বনাই আছোঁ তাতে ৰংঘৰ মিউজিয়ামত মই ডেমো কৰিম আমাৰ অসমীয়া সাজপাৰবিলাক বিশ্বত জিলিকাবৰ কাৰণে কিন্তু ইমান এটা মহৎ কাম কৰি আছে ইমান মহান কাম কৰিছে ইমান হাজাৰ হাজাৰ মানুহক আপুনি স্বাৱলম্বনৰ পথ দেখুৱাইছে তাৰ পাছতো আপুনি ৰাজনীতিৰ ক্ষেত্ৰখনলৈ কিয় আহিব লগা হ'ল নহয় চাওক ৰাজনীতি কিয় কেনেকৈ টানি আনিছে মই ঘৰতো এই কথাটো পাতিছোঁ এইটো মই নাজানো মই সৰুৰ পৰা ভগৱানক বিশ্বাস কৰোঁ ভগৱানৰ আশীৰ্বাদ আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ গুৰু মানে মই তেওঁক লৈ মই আদৰ্শ হিচাপে যে তেওঁ দিনে ৰিখাই মানে কিমান কাম কৰিছে তেওঁক যদি অকণমান সহযোগ হৈ কাম কৰিব পাৰোঁ বা ৰাজনীতিত আহিলে মানে আৰু কিছু কাম কৰিব পাৰি মই যিধৰণে ধৰক আজি হস্ততাপৰ এই উদ্যোগটো আছে মই কিমান মানুহক সংস্থাপন দিছোঁ পিছৰ কথা যদি ৰাজনীতিত আহোঁ আৰু বেছি কিছু কাম কৰিব পাৰিম সক্ষম হ'ম আৰু তাতে শিৱসাগৰ আহিলে শিৱসাগৰ পুখুৰী পাৰ চাৰ ক'ত কি হৈ গৈছে আজি পুৰণা কীৰ্তিচিহ্নবিলাক মাটিবিলাক দখল কৰিছে সেইবিলাক যাতে উদ্ধাৰ কৰিবলৈ এই জন্ম ল'লোঁ যেতিয়া কিবা এটা কৰি যোৱা সপোনত মই ৰাজনীতিত আহিছোঁ আৰু কিবা এটা কৰাৰ আগত প্ৰথমটো আপোনাৰ প্ৰশংসাই কওক বা সহযোগিতাই কওক ঘৰখনৰ পৰা আৰম্ভ কৰে আপোনাৰ সেই যি যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে যিটো যাত্ৰাত আপুনি খোজ পেলাইছে সেই খোজটোত আপোনাৰ ঘৰখনৰ সমৰ্থন কিমান নাই ঘৰখনৰ বহুত আছে দেউতাও ঢুকাই গ'ল ঢুকুৱা আমাৰ দেউতাও কৈছিলে যে যা আগবঢ়াই দিছিলে সেই ক্ষেত্ৰত মই সেইকাৰণে ওলাই আহিলোঁ কিন্তু মই অকল শিৱসাগৰ বুলি নহয় মোৰ উজনি অসমৰ বুলি নহয় মোক সকলো মানুহে চিনি পায় সকলো মানুহে ভাল ভাল অনুষ্ঠানত মোক মাতে নলবাৰীয়ে হওক য'তেই হ'লেও বহুত অনুষ্ঠানত মোক মাতে কিয় নাজানো মোৰ সেইটো ভাল লাগে আৰু তাতে যিখিনি মানুহ কেতিয়াবা লগ পাওঁ যে মোক মৰম চেনেহ কৰে খুব ভাল লাগে আৰু ঘৰখনৰ মই ঘৰত একো দিব পৰাই নাই সময় বা কিবা কিন্তু ৰাইজৰ কাম কৰা যি সপোন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই সহযোগত মই তেওঁৰ লগত থাকি আগবাঢ়িবৰ কাৰণে ওলাই গুচি অহা হৈছে আৰু এতিয়া জয়সাগৰতে থাকি এটা ঘৰৰ কথা পাহৰি যোৱা হৈছে বা ব্যৱসায়ৰ কথাও পাহৰি যোৱা হৈছে অকল এতিয়া মই ৰাইজৰ কি ধৰণৰ উন্নতি কি ধৰণে আমাৰ শিৱসাগৰখন উন্নতিৰ দিশত আগবাঢ়িব পাৰোঁ সেই সপোন লৈ মই আগন্তুক দিনত এতিয়াও বৰ্তমান কাম কৰি ওলাই আহি আছোঁ চেষ্টা কৰি আছে টিকটৰ কাৰণে কিন্তু এটা কথা ক'ব লাগিব বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা প্ৰদেশ বিজেপিৰ সভাপতিগৰাকীয়ে হওক বা প্ৰধানমন্ত্ৰীগৰাকীয়ে হওক যুৱ প্ৰজন্মক অধিক প্ৰাধান্য দিছে আৰু মুখ্যমন্ত্ৰী বাৰে বাৰে ঘোষণা কৰিছে আপোনালোকৰ প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বাৰে বাৰে ঘোষণা কৰিছে নতুন প্ৰজন্মক নতুন মুখক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু ঠিক আপুনি যিদৰে আগবাঢ়িছে শিৱসাগৰ সমষ্টিত তেনেদৰে আন কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশী আগবাঢ়ি আছে নিজৰ নিজৰ টিকটৰ দৌৰত আছে আপুনি কি ভাবে সেইসকল ফেক্টৰ হ'বনে আপোনাৰ টিকটক লৈ নাই আমাৰ শুনক দলে টিকেট যাকে দিয়ে আমাৰ কোনো বিৰোধিতা কৰিবলগীয়া তেনেকুৱা নহয় বিশেষকৈ আমাৰ যিসকল আছে আমি সকলো একেটাই আমাৰ এনাজৰী যিসকল আজি ধৰক 6-7জন ব্যক্তিয়ে টিকেট বিচাৰিছে পোৱা নোপোৱাটো সেইটো দলে বিবেচনা কৰিব কিন্তু মোকো এতিয়া ওপৰৰ নেতৃত্বই শিৱসাগৰত আনি বহাইছে যে শিৱসাগৰ সমষ্টিটো প্ৰাৰ্থী বুলি নহয় নতুন যুৱক হিচাপে মোক বহাইছে যে এই সমষ্টিটো উদ্ধাৰ কৰি ওলাই দিব লাগে কিন্তু তেওঁলোকেও পাৰিলে হ'ল যিসকল ব্যক্তি আছে কিন্তু নতুন যুৱকক যি আজি বিজেপি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ মানে যি ধৰণে উলিয়াই আনে নতুন নতুন প্ৰজন্মবিলাকক সেই সাহস প্ৰেৰণাৰ বাবে ধৰক মোকো হয়তো উলিয়াই দিব পাৰে সেইটো কথা মই ইমান এটা ক'ব নোৱাৰিম মানে কিন্তু মই জনাত মানে হয়তো বিশেষকৈ এইবাৰ দলে মোক প্ৰাৰ্থিত্ব দিব বুলি মই যিটো মোৰ ভিতৰি চৰ্চা ওপৰৰ পৰা যিখিনি খবৰ আহিছে সম্পূৰ্ণ মোক দিব বুলি মোৰ দৃঢ় বিশ্বাস সেই সূত্ৰে মই আগন্তুক দিনত কাম কৰিবলৈ সক্ষমো হৈছোঁ লগতে ধৰক বহুতো দল সংগঠনৰ যিখিনি জইনিঙৰ আহিছে মই কিছুদিনৰ পিছত কৰাম মাননীয় সভাপতি ডাঙৰীয়াৰ লগত আলোচনা কৰি আৰু যদি প্ৰাৰ্থিত্ব নিদিয়ে টিকট নিদিয়ে তেতিয়াহ'লে বৰ্তমানৰ যিগৰাকী লাচিত গগৈৰ যিটো উৎসাহ উদ্দীপনা দলটোক লৈ একেই থাকিবনে একেই থাকিব মই আগতো যোৱাবাৰ মই হেৰি নাছিলে যোৱাবাৰ 21তো মই বিচাৰিছিলোঁ তেতিয়াও আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ হৈ চেষ্টা কৰিছিলে কিন্তু তেতিয়া মোৰ বয়সো কম আছিলে কিন্তু তেওঁ কৈছিলে কিন্তু বয়সটোও কম আছে বহুতে ক'লে আৰু তাকে মই বহুত কাম শিকিবলগীয়াও আছিলে ফণিদাহঁতেও কৈছিলে যে তই কাম অলপ শিকি ল সেইকাৰণে কামো অলপ শিকিলোঁ ভাল লাগিলে যে শিকি মেলি অলপ আৰু শিকিবলৈ বহুত আছে কিন্তু এইবাৰ যেতিয়া নেকি শিৱসাগৰত নতুন প্ৰজন্মৰ কথাটো আহিছে নতুন প্ৰজন্মৰ যিসকল ব্যক্তি আছে আজি নতুন প্ৰজন্মক প্ৰথম যিটো আজি প্ৰাধান্য দিব বুলি কৈছে সেই ক্ষেত্ৰত ভাল লাগিছে আৰু মোৰ ওপৰৰ পৰা যিখিনি খবৰ আহি আছে হয়তো মানে দলে মোক এইবাৰ শিৱসাগৰৰ পৰা প্ৰাৰ্থিত্ব দিয়াটো সম্পূৰ্ণ নিশ্চিত হৈ পৰিব আপোনালোকৰ সভাপতিগৰাকীয়েও বাৰে বাৰে এটা কথাই কয় প্ৰত্যাশী অনেক প্ৰত্যাশা এক হয় হয় মানে এতিয়া চাওক আমাৰ যদি এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে চলি আছে যদি মোক কাইলৈ টিকেটো মই নাপাওঁ মোৰ কোনো বিসম্বাদ বা কোনো তেনেকুৱা নহয় আশাটো চবেই কৰিছে
কিন্তু মই এনেকুৱা এজন ব্যক্তি নহয় মই সকলোকে লৈ আগবাঢ়িম বা যিসকলে টিকেট বিচাৰিছে তেওঁলোকে যদি ধৰক বেলেগ ধৰণে কিবা কথা হয় যদি বা মোক নিদি বেলেগ এজনকো ব্যক্তি পায় মই তেওঁকো সহযোগ কৰিম কিন্তু যেতিয়া নেকি বা মোকো আগবাঢ়িবলৈ যেতিয়া নেকি ওপৰৰ পৰা কৈছে বা সকলোৱে জনাইছে এইকেইটা মইতো যদি আগ নাবাঢ়ি বহি দিলেতো নহ'ব বা তেনেকৈ যদি বেলেগকো কৈছোঁ মই নাজানো কিন্তু শিৱসাগৰ এইবাৰ অখিল গগৈৰ লগত মোৰ এটা ডাঙৰ যুদ্ধ বুলি নাভাবোঁ এটা সৰু যুদ্ধ মই অখিল গগৈক বহুতো মানে ভোটত তেওঁক মানে এইবাৰ আমাৰ শিৱসাগৰবাসীয়ে 20 বেগ ভোট দি মানে বিদায়ো দিব তেওঁ বেলেগৰ লগত কাম কৰিব ধুবুৰীৰ ফালে কাম কৰিব তেওঁ মানে এইবাৰ যুঁজখন অখিল গগৈ বনাম লাচিত গগৈ যুঁজ তেনেকুৱা ধৰণৰ হ'বগৈ কিছুদিনৰ পিছত গম পাব কিন্তু মোৰ ভাল লাগিছে আৰু চব ফালৰ পৰা মই সঁহাৰিও পাইছোঁ সকলো দল সংগঠনৰ পৰা আদি কৰি সকলোৱে মোক লগ কৰিছে আৰু ভাল ভাল ব্যক্তি সকলোৱে লগ কৰিছে আৰু কিছুদিনৰ পিছত সকলোৱে দেখিবলৈ পাব এটা অভিযোগ উঠি আছে যে নতুন ভোটাৰ বহু নাম তাত সোমাইছে বহু নাম কাটিছে কথাটো কিমান সঁচা নাই সেইবিলাক অখিল গগৈয়ে কৈছোঁতো তেওঁ মানুহজন অলপ খেলি মেলি তেওঁ অনা অভিযোগ তেওঁক এইবিলাক ধৰক মিছা অভিযোগ দি তেওঁ নিজকে হাইলাইট ল'ব বিচাৰে যেনেকৈ আপুনি চাওক ক'ৰবাত ৰাস্তা ঘাটে চকুৰালি গ'লে মানুহে ফটো মাৰিবলৈ যায় তেওঁক কিবা আজি ইলেকশ্যন যে খেলিছে কেইটা ভোট দিলে কেইটা 200টাও নাপালে নেকি তেওঁ সেই ঠিক তেনেধৰণে তেওঁক লগত চেল্ফি লৈ মানুহে এনেই হাইলাইটটোৰ কাৰণে তেওঁৰ লগত থাকে কিন্তু এইবাৰ শিৱসাগৰবাসী তেওঁৰ কথা নুশুনে আপোনাৰ এইটো সম্পূৰ্ণ সঁচা কথা যে শিৱসাগৰ অখিল গগৈ ডাঙৰীয়া কথা এইবাৰ নুশুনে মোতকৈ জ্যেষ্ঠ তেওঁৰ বিষয়ে মই ইমান ক'বলৈ নাযাওঁ কিন্তু ইতিমধ্যে মহাজোঁট বন্ধন কৰিছে বিৰোধী ঐক্যমঞ্চ এক হৈছে আৰু বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী হোৱাৰ খুব সম্ভাৱনা অখিল গগৈ তেনে ক্ষেত্ৰত কংগ্ৰেছৰ যথেষ্ট সহায় কৰিব অখিলক আপুনি শুনক কংগ্ৰেছ বুলিলে তেওঁলোকৰ কি আপোনালোকৰ এনেকুৱা এটা কথা কংগ্ৰেছ দলটো কোনো নীতি আদৰ্শ নাই তেওঁ দেখিছে আপুনি ইলেকশ্যনৰ যিবিলাকে টিকেট বিচাৰিছে একো সমাজকে কাম নকৰা ব্যক্তি তেওঁলোকে তাতে এটা পইচাও লৈছে আমাৰ দলত কোনো এপ্লিকেশ্যন নাই কোনো এপ্লিকেশ্যন আমিও আজিলৈকে কৰা নাই সভাপতিক যিটো আবেদন কৰিব লাগে দলীয় প্ৰাৰ্থী প্ৰত্যাশী হিচাপে জিলা সভাপতি সেইটোত কৰা হ'লে নাই মই সেইবিলাক আমাৰ দলত কোনো টিকেট এপ্লাই এই ছিষ্টেমটো নাই তেওঁলোকে নিজে এইটো বিবেচনা কৰে এই ঠিক তেনেধৰণে কিন্তু কংগ্ৰেছৰ দলত পইচালৈকে লৈছে আৰু তাৰে বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়ে কি ভাবিছে নিজে নাজানো গৌৰৱ গগৈ নিজৰ সন্তানক নিজে মানুহজনীক বাহিৰৰ যেতিয়া চিটিজেনশ্বিপ দিছে আজিলৈকে তেওঁ অসমীয়া ভালকৈ ক'বই জনা নাই আৰু তেওঁ গৌৰৱ কৰে গৌৰৱ গগৈ বুলি যোৱাবাৰ যদি MP টিকেটটো ময়ো বিচাৰিছিলোঁ মই খেলিলোহেঁতেন গৌৰৱ গগৈটো হাৰিলেহেঁতেন সঁচা কথা কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ধৰণে তেওঁ ধৰক তৰুণ গগৈ বাদ দিয়া সেই গতিকে ৰাজনীতি অসমৰ ৰাইজৰ লগত খেল কৰিলে 15 বছৰতে তৰুণ গগৈ ডাঙৰীয়া আজি মৃত কিন্তু সেই তৰুণ গগৈৰ এক শীৰ্ষ কেন্দ্ৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ মুখ্যমন্ত্ৰী শুনক হ'লে দাদাই সমাজৰ হকে কিমান কৰিছে তৰুণ গগৈ ডাঙৰীয়াই কি কৰিছে আজি সমগ্ৰ বিশ্বত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিচিনা মুখ্যমন্ত্ৰী সমাজসেৱক নোলাব সকলোৱে প্ৰশংসা কৰিছে সেইটো বুলি নহয় সকলোৱে জানিছে তেওঁ কি কৰিছে আজি বিগত 15 বছৰ তৰুণ গগৈ ডাঙৰীয়া যেতিয়া আছিলে বাদ দিয়া হয় আপুনি এটা কথা কওঁ যিমান চাকৰি মই মানে 2004-05 চনত APBNত মানে মই ইণ্টাৰভিউ পাছ কৰিছিলোঁ লিগিপুখুৰী সেই চাকৰিটোৰ কাৰণে মোক পইচা বিচাৰিছিলে 5 লাখ টকা আমি মাটি বিক্ৰী কৰি দিবলৈও ৰেডি আছিলোঁ বহুত তাঁতবাতি কৰিলোঁ কিন্তু নাপালোঁ আজিৰ দিনত আজি এই চৰকাৰখনে কোনো নেদেখা সপোন বাস্তৱত ৰূপায়ণ কৰি আছে বিনা পইচাত আৰু সেইটো ভাল কথা আজি সেই চৰকাৰ সেইটো কৈছোঁ কিন্তু তৰুণ গগৈ ডাঙৰীয়া সেইখিনি একো নোসোমালে তেওঁ ভিতৰত তেওঁ অকল নিজে প্লেনত ঘূৰি ফুৰে নিজৰ হেৰিয়াৰ কথাটো তিতাবৰত আগত নাযায় আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমতে চবেই জানে আগত যে এজন মুখ্যমন্ত্ৰী আছিলে লিখা হয় যে তৰুণ গগৈ ডাঙৰীয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী নামহে চিনি পায় মানুহজন চিনি নাপায় তেনেকুৱা এজন ব্যক্তিয়ে আজি কংগ্ৰেছ দলটো তাতে এতিয়া আহি গ'ল গৌৰৱ গগৈয়ে নিজৰ সন্তানক অসমৰ পৰিচয় দিব পৰা নাই তেনেকুৱা এজন ব্যক্তিক অসমে কি ৰাইজে কি মানে আঁকোৱালি ল'ব বিশেষকৈ তেওঁ আজি যিবিলাক ধৰক MP ফাণ্ডৰ পৰা কিবা কিবি দিছে আপুনি দেখিছে লাজ পাব তাতকৈ ভাল বস্তু আমি দি আছোঁ এজন MP হিচাপে কিন্তু এইবাৰ কংগ্ৰেছৰ যেনেকুৱা মহাজোঁট বন্ধনে হওক যি হওক বহুতো মানে আপোনাৰ বিহাৰত দেখিছে যিটো ইলেকশ্যন তাতকৈ বেয়া হ'ব বুলি মই দৃঢ় বিশ্বাস আৰু অসমৰ ৰাইজে সকলোৱে আপুনি দেখিছে আজি যিবিলাক নিবনুৱা যুৱক যুৱতী বিশেষকৈ 1 নম্বৰতে সেইটো বহুত প্ৰশংসনীয় পদক্ষেপ বিনা পইচাত APSC ACS চাকৰি পাইছে আমাৰ গাঁওখনতে যিমান ল'ৰাই ফুটবল খেলি আছিলে সকলো ল'ৰাই প্ৰায় চাকৰি পাই গ'ল
এইটো এটা বিনা পইচাত কিন্তু আগৰ দিনত পইচা এতিয়া আপুনি দেখিছে APSC কেলেংকাৰী যিটো হৈছিলে সেইটোতো পইচা দি চাকৰি লৈছিলে সেইটোতো কংগ্ৰেছ চৰকাৰ দিনৰ এইটো তৰুণ গগৈ ডাঙৰীয়াৰ দিনত আজি গৌৰৱ গগৈটো একেই অৱস্থা তেওঁ পইচা লৈ টিকেট দিবৰ কাৰণে আগবাঢ়িছে মই যদি পুনৰ ঘূৰি গৈছোঁ শিৱসাগৰ সমষ্টিলৈ শিৱসাগৰ সমষ্টিত নিজকে কেনেকৈ সাজু কৰিছে লাচিত গগৈয়ে নাই মই লাচিত গগৈ বুলি নহয় মই কৈছোঁ লাচিত গগৈ মোৰ নাম মই সকলো ৰাইজক লৈ মই আগবাঢ়িছোঁ মই আমি হিচাপে কাম কৰি আছোঁ এজন লাচিত গগৈ বুলিয়ে যে কাইলৈ ইলেকশ্যন খেলি MLA হ'ল তেনেকুৱা বস্তু নহয় আমি শিৱসাগৰ হৈছোঁ বুলি ধৰিব লাগিব আমি সকলোৱে মিলি কাম কৰিব লাগিব মই আজি যেনেকৈ আছোঁ সকলোৱে জানে সময়তো মই ঠিক একেধৰণে থাকিম আৰু সেইটো প্ৰতিশ্ৰুতি বিশেষকৈ মই ভগৱানক বহুত শ্ৰদ্ধা পূজা কৰোঁ শিৱদৌলত মই শিৱ পূজা কৰোঁ মই নিজে দুৰ্গা পূজাও পাতোঁ ভাল লাগে ভগৱানৰ এই আশীৰ্বাদত ৰাইজৰ সেৱা কৰাৰ ক্ষেত্ৰত মই এইবাৰ শিৱসাগৰ বিশেষ নতুন ৰূপত নিবৰ কাৰণে বহুতো চেষ্টা কৰিম আৰু লাচিত গগৈৰ হাতত ইছ্যু কি আছে এইবাৰ নাই ইছ্যু থাকিব এতিয়াই মই আপোনাক সকলো কৈ নিদিওঁ আজি প্ৰথম আহিছোঁ সময়ত আমি গোটেই আপোনাৰ লিখিত আকাৰে সকলোকে দেখুওৱা হ'ব আমি চবৰে প্ৰতিলিপি বনোৱা হ'ব সকলো ঘৰে ঘৰে যাব যে মোৰ সপোন আমাৰ শিৱসাগৰক লৈ আৰু চবৰে লগত দিহা পৰামৰ্শ মোৰ অকলে হ'লে নহ'ব মই শিৱসাগৰখন এইখন কৰিম বুলি শিৱসাগৰ ৰাইজে ক'ব লাগিব এইটোতো প্ৰব্লেম হৈছে এইখিনি বস্তু আগবাঢ়িব লাগিব আমি হিচাপে সকলো মিলি আমি প্ৰস্তুত কৰিম কি ধৰণে শিৱসাগৰখন নতুন ৰূপত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ JP নাড্ডা ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন বাস্তৱ শিৱসাগৰখন নতুন ৰূপ দিবলৈ সক্ষম হ'ম মানে এটা কথা খাটাং যদি এইবাৰ দলে টিকট দিয়ে লাচিত গগৈক তেতিয়াহ'লে শিৱসাগৰত এইবাৰ অখিল গগৈ বনাম লাচিত গগৈৰ এখন প্ৰবল যুঁজ নাই মোৰ যুঁজ নহয় অখিল গগৈলৈ মোৰ যুঁজ নহয় অখিল গগৈ যিধৰণে চকুৰালী আপোনাৰ 200-300 ভোট পাৰিলে ঠিক তেনেকৈ ভোট লৈ ওলাই আহিব লাগিব হ'লেও প্ৰতিপক্ষক দুৰ্বল বুলি ভাবাটো অনুচিত নাই সেইটো বুলি নহয় কিন্তু যোৱাবাৰ তেওঁ জেলত থকাৰ বাবেহে দিছিলে এতিয়া মানুহবিলাক বুজি পাইছে যোৱাবাৰ জেলত থাকি তেওঁ মানুহবিলাক আৱেগ হিচাপে যে মানুহজনক ওলাই আহিব লাগে ঘূৰিবলৈ সময় পাইছে এইবাৰ ঘূৰিবলৈ তেওঁতো ঘূৰাটো শিৱসাগৰত জাষ্ট এতিয়া ভোটৰ কাৰণে গৈছে কিন্তু তেওঁ কাম কৰে ধুবুৰী ক'ত আপোনাৰ এইফালে লখিমপুৰ ছাইডে কাম কৰে যিসকল বাংলাদেশী মানুহ আছে তাতহে তেওঁ কাম কৰে আৰু তেওঁ কমেণ্টত চাব আমাৰ অসমীয়া মানুহবিলাকে কমেণ্ট দিয়ে বাংলাদেশী মানুহে কমেণ্ট দিয়ে মোৰতো মোবাইলটো আপুনি যদি চায় মই দেখাই দিব পাৰোঁ এতিয়াও আপোনাক যদি আপোনালোকে বিচাৰে যে কিমান ৰাইজৰ দলৰ পৰা কিমান মানুহে জইন কৰিব মোলৈ কিমান মেছেজ আহি আছে কংগ্ৰেছ দলে কিমান এইবোৰ মণ্ডল প্ৰেচিডেণ্ট কিবা আপোনাৰ বহুত আছে সকলোৱে কংগ্ৰেছৰ মোক কৈ আছে যে আপোনাক লাগে মই যদি দেখাই দিওঁ কিন্তু আজি তেনেকৈ দেখাই দিওঁ সময়ত গম পাব চবেই ইয়াৰ পৰা যোৱাৰ পাছতে মোৰ ৰাইজৰ দলৰ বহুতো ব্যক্তিয়ে ফেন ক্লাব খুলিব মই কৈছোঁ এতিয়া ফেন ক্লাব খুলিব 200-200 লয় ফেক্টৰ কোন হ'ব তেতিয়াহ'লে শিৱসাগৰত লাচিত গগৈৰ নাই ফেক্টৰটো নহয় আমাৰ ভাৰতীয় জনতা পাৰ্টি বহুতো ভোটত এইবাৰ ওলাই আহিবলৈ সক্ষম হ'ব আৰু বিশেষকৈ নতুন ৰূপ দিয়া এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত সপোন আছে শিৱসাগৰক লৈ এইবাৰ শিৱসাগৰখন বেলেগ এটা ৰূপত আগুৱাই লৈ যাব ঠিক আছে আমিও আশা কৰিম আমাৰ ফালৰ পৰা শুভেচ্ছা আছে আপোনাৰ যি আশা যি প্ৰত্যাশা আগন্তুক নিৰ্বাচনত নিজকে এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আৰু নিজকে সংসদীয় ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰাৰ যিটো আপোনাৰ সপোন সেই সপোন পূৰণ হওক প্ৰিয় দৰ্শক এয়া আছিলে শিৱসাগৰৰ যুৱ নেতা আৰু এগৰাকী উদ্যোগী যুৱক লাচিত গগৈ বস্ত্ৰ উদ্যোগৰ জৰিয়তে লাচিত গগৈ নিজকে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিষ্ঠা দিবলৈ সক্ষম হৈছে আৰু প্ৰধানমন্ত্ৰীৰ পৰা প্ৰশংসা পত্ৰ বুটলিবলৈ সক্ষম হৈছে আৰু সেইগৰাকী লাচিত গগৈ এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনত নিজকে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো নিজকে বিচাৰিছে আৰু সেইবাবেই তেওঁ এই দৌৰখনত আগবাঢ়ি আছে আৰু আমি আশা কৰিম তেওঁ যিদৰে নিজকে প্ৰস্তুত কৰিছে তেওঁ নিজে আশা কৰিছে সপোন দেখিছে সপোন পূৰণ হওক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা কৈ আছে দলৰ সভাপতিগৰাকীয়ে যিটো কথা কৈ আছে প্ৰত্যাশী অনেক প্ৰত্যাশা আহি এক আৰু বহু প্ৰত্যাশীৰ মাজৰ সেই যুঁজখনৰ পৰা এক লাচিত গগৈ কিদৰে ওলাই আহিব সেয়া লক্ষণীয় হ'ব আমি আশা কৰিম শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়াই তেওঁ সফল হওক আৰু সপোনবোৰ পূৰণ হওক ধন্যবাদ